Hello students, to আজি এই ভিডিঅ'ত আমি ডিসকাস কৰিম আসামিজ সাবজেক্টৰ ওপৰত। এনেকুৱা এটা সাবজেক্ট য'ত 100 স্কোৰ কৰাটো বহুত টান। তোমালোকে সায়েন্স বা ম্যাথছত যদি 100ও পোৱা, আসামিজত কিন্তু 100 পোৱাটো বহুত টান, কাৰণ এইটো এটা লিটাৰেচাৰ সাবজেক্ট হয়। আৰু ইয়াত ৰাইটিং স্কিলছটো বহুত চাই। আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে নাজানো, কিন্তু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে মোষ্ট ডিফিকাল্ট সাবজেক্ট আসামিজে হয়, মেক্সিমাম ষ্টুডেণ্টছৰ কাৰণে। আৰু মেক্সিমাম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট ফেইল কোনটো সাবজেক্টত কৰে জানানে? সেইটো হৈছে আসামিজ। ইয়াতে মই নিজৰ ষ্টৰিটো যদি শ্বেয়াৰ কৰোঁ, মই SSLC এক্সামত প্ৰায় গোটেইবিলাক সাবজেক্টতে লেটাৰ মাৰ্ক পাইছিলোঁ আৰু মেক্সিমামতে 90+। কিন্তু আসামিজত মাৰ্কছ কমি গৈছিলে। এজ এ ৰিজাল্ট কি হ'ল, মই অলপ মাৰ্কছৰ কাৰণে ডিষ্টিংশ্যন নাপালোঁ। আৰু এইটো অকল মোৰে ষ্টৰি নহয়, এইটো বহুত ষ্টুডেণ্টৰ এনেকুৱা ষ্টৰি হয়। যিমানবিলাক ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছো আছে, সিহঁতে মোৰ লগত ৰিলেট কৰিব পাৰিব। আৰু সেইবাৰ SSLC এটা প্ৰব্লেমো হৈছিলে যে আসামিজৰ পেপাৰ লিক হৈ গৈছিলে, যাৰ ফলত নিউ পেপাৰ যোনখন বনাইছিলে সেইখন বহুত টান আছিলে আৰু তাত টাইম মেনেজমেণ্টৰ প্ৰব্লেম আছিলে। যাৰ ফলত কি হ'ল, এক্সামত গোটেই পেপাৰখন লিখি নহ'ল আৰু মাৰ্কছ কমি গ'লগৈ। কিন্তু তোমালোকে চিন্তা কৰিব নালাগে, কাৰণ তোমালোকৰ কাৰণে এখন পাৰফেক্ট গাইড এটা লৈ আহিছোঁ, যোনটো ফ'ল' কৰি যোৱা বছৰ আমাৰ বহুতবিলাক ষ্টুডেণ্টে 90+ মাৰ্কছ স্ক'ৰ কৰিছে। আৰু এইখনে তোমালোককো বহুত হেল্প কৰিব। তো ইয়াত পইণ্ট কেইটামান আছে, আৰু ইয়াৰ ভিতৰত 4 নম্বৰ পইণ্টটো চবতছে ইম্পৰ্টেণ্ট হয়। তো অহা ষ্টাৰ্ট কৰোঁ আজি আমাৰ ভিডিঅ'টো, হাউ টু স্ক'ৰ গুড মাৰ্কছ ইন আসামিজ। প্ৰথম আমি বেছিক পইণ্টৰ পৰাই আৰম্ভ কৰিম। সেই বুলি তোমালোকে ফাৰ্ষ্ট পইণ্টটো আনইম্পৰ্টেণ্ট বুলি নাভাবিবা। পইণ্ট 1টোৱে যদি স্কিপ কৰি দিয়া, তেনেহ'লে তোমালোকৰ 50 মাৰ্কছ পোৱাটো দিগদাৰ হৈ যাব। ফাৰ্ষ্ট পইণ্টটো হৈছে কমপ্লিট লেকচাৰ এণ্ড কিপ নোটছ ৰেডি। তোমালোকৰ স্কুলত এটা চেপ্টাৰ শেষ হোৱাৰ লগে লগে তোমালোকে নোটছখিনি লিখি ল'বা। আৰু তোমালোকৰ টিচাৰে যিখিনি নোটছ দিব সেইখিনি ভালকৈ ফ'ল' কৰিবা। আৰু ইয়াত গাইড বুকতকৈ বেছি টিচাৰে দিয়া নোটছহে বেছি ভাল, কাৰণ টিচাৰে সহজ ভাষাত দি দিয়ে আৰু গাইড বুকত অলপ জটিল হৈ থাকে আৰু মনত ৰাখিবলৈ দিগদাৰ হয়। আৰু তোমালোকে যদি ইনকেছ অলপ পাৰা, তেনেহ'লে নিজে অলপ বনাই লিখিব চেষ্টা কৰিবা। নোৱাৰিলে নালাগে, কিন্তু তোমালোকে যদি পাৰা তেনেহ'লে অলপ বনাই লিখি দিবা, তেতিয়া এক্সামিনাৰে অলপ ভাল পায়। কাৰণ মেক্সিমাম ষ্টুডেণ্টে যিহেতু গাইড বুকৰ পৰাই ফ'ল' কৰে, তো এনচাৰবিলাক একেই হৈ থাকে। সেইকাৰণে যেতিয়া এক্সামিনাৰে অলপ বেলেগ পায়, তেনেহ'লে সিহঁতৰ মাৰ্কছ দিবলৈ ভাল হয়। তো এইটো আছিলে আমাৰ ফাৰ্ষ্ট পইণ্ট। এতিয়া আমি আমাৰ ছেকেণ্ড পইণ্টলৈ যাম। ছেকেণ্ড নম্বৰ পইণ্টটো হৈছে ৰাইটিং স্কিলছ। তোমালোকে নিজৰ ৰাইটিংখিনি ইম্প্ৰুভ কৰিব লাগিব। ইয়াত কোনকেইটা পাৰ্ট থাকে, যেনেকৈ তোমালোকে চাব পাৰা, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন, লিখন, ৰচনা আৰু দ্ৰুতপাঠ। ইয়াৰে তোমালোকৰ চিলেবাছত 7 নম্বৰ যোনটো আছে, তোমালোকে যোনটো সুবিধা হয় সেইটোৱে লিখিবা। কাৰণ মই নাজানো তোমালোকে কোনটো ভাল পোৱা, তো তোমালোকে যোনটো ভাল পোৱা সেইটো লিখিলেই হ'ল। আৰু তোমালোকে যদি কনফিউজ আছা, তেনেহ'লে তোমালোকে আবেদন, লিখনটো ট্ৰাই কৰিব পাৰা। তাৰ তোমালোকে ফৰ্মেটটো ভালকৈ চাই থৈ দিবা, ইজিলি মাৰ্কছ পোৱা যায়। নেক্সট হৈছে ৰচনা। ৰচনাটো অসমীয়া ছাবজেক্টত বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে জানাই এক্সামত 8 মাৰ্কছৰ আহে। ৰচনাখনে যদি তুমি এৰি থৈ গুচি আহা, তেনেহ'লে তোমাৰ 90+ অহাটোতো ইম্পচিবল হৈ যায়। তো ৰচনাখন তোমালোকে ভালকৈ চাবা। ৰচনাখন লিখোঁতে আৰম্ভণি লিখিবা অলপ, তাৰপিছত তোমালোকে ইম্পৰ্টেণ্ট পইণ্টখিনি লিখি যাবা আৰু শেষত সামৰণিটো লিখিবা। ইয়াত এটা ইম্পৰ্টেণ্ট টিপ দিওঁ তোমালোকক, তোমালোকে আৰম্ভণি আৰু সামৰণিটোত বেছি ফ'কাছ কৰিবা। সেইটো যাতে ভাল হয় সেইটো চাবা, কাৰণ এক্সামিনাৰে যেতিয়া কপি চেক কৰি যাই থাকে, সিহঁতৰ তাত ইমান সময় নাথাকে যে গোটেই ৰচনাখন পঢ়ি চাব। তো এক্সামিনাৰে কি কৰে, আৰম্ভণি আৰু সামৰণি সেই দুটা ভালকৈ চায়। তো ইয়াত মই কোৱা নাই বাকীখিনি তোমালোকে বেয়াকৈ লিখিবা, গোটেইখন ভালকৈ লিখিবা, কিন্তু আৰম্ভণি আৰু সামৰণিটো যাতে বেয়া নহয় সেইটো তোমালোকে ভালকৈ লিখিব চেষ্টা কৰিবা। আৰু মাজত ভালকৈ পইণ্টছবিলাকো দিবা। যদি বানপানী লিখিছা, বানপানীৰ আৰম্ভণিখিনি লিখিবা, তাৰপিছত ইয়াৰ উপকাৰ, অপকাৰ, তাৰপিছত সামৰণি, এনেকুৱা পইণ্ট কৰি লিখি যাই থাকিবা। তো সেনেকৈ লিখিলে কি হয়, মাৰ্কছ দিবলৈ ভাল হয়। দুদিন আগত মই কমন ৰচনাৰ ভিডিঅ' এটাও দিছোঁ, য'ত মই দিছোঁ যোনকেইটা ৰচনা বৰকৈ আহি থাকে এক্সামত। তো সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবাই। তো যদি ভিডিঅ'টো চোৱা নাই, তোমালোকে ডেছক্ৰিপশ্যনত পাবা লিংকটো। তো ৰচনাৰ পৰা আমাৰ 8 মাৰ্কছ আহি গ'লগৈ। নেক্সট আমি ফ'কাছ কৰিম দ্ৰুতপাঠত। তো মেক্সিমাম ষ্টুডেণ্ট এইটো ভালকৈ চাই নাযায়, কিন্তু ইয়াৰ পৰা 10 মাৰ্কছ আহে তোমালোকৰ। তো এইটো তোমালোকে নেগলেক্ট কৰিব নোৱাৰা, ভালকৈ পঢ়িব লাগিব। তো দ্ৰুতপাঠৰ তোমালোকে গোটেইখিনি পঢ়িব নালাগে, অকল 2টা বা 3টা চেপ্টাৰ পঢ়িলেই হ'ল। তো তোমালোকে 2টা বা 3টা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা, সিহঁতৰ উৎসৱ পাৰ্বণৰ বিষয়ে চাই আহিবা, আৰু 2জনকৈ ব্যক্তিৰ বিষয়েও চাই আহিবা। মই এটা ভিডিঅ' দি থৈছিলোঁ যে বৈচিত্ৰ্যময় অসমৰ পৰা কেনেকুৱা কুৱেশ্যন আহে, তো তোমালোকে সেইটো চাব পাৰা। এতিয়া আমি আমাৰ 3rd নম্বৰ পইণ্টটোলৈ যাম, সেইটো হৈছে গ্ৰামাৰ প্ৰেক্টিছ। তো ইয়াতো গ্ৰামাৰ প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে পাৰিলে এখন এক্সট্ৰাকৈ বহি বনাই ল'বা গ্ৰামাৰ প্ৰেক্টিছৰ কাৰণে। আৰু সেই বহিখনত তোমালোকে যিমান পাৰা প্ৰিভিয়াছ ইয়াৰ গ্ৰামাৰবিলাক লিখি থৈ দিবা। সমাৰ্থক শব্দ, তাৰপিছত বিপৰীতাৰ্থক শব্দ, এনেকুৱা কি ৰিপিট হৈ থাকে সেইখিনি তোমালোকে লিখিবা। কাৰণ অসমীয়া ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট য'ত গ্ৰামাৰখিনি প্ৰায় ৰিপিট হৈ থাকে। আৰু তেতিয়া তোমালোকে পৰীক্ষাৰ আগত অকল সেই বহিখন চাই গ'লেই তোমালোকৰ ৰিভাইজ হৈ যাবগৈ। কাৰণ এক্সামৰ আগত মেক্সিমামে গ্ৰামাৰ চাবলৈ টাইমে নাপায়, কিন্তু গ্ৰামাৰৰ পৰাও বহুতখিনি মাৰ্কছ আহে। নেক্সট আমি মেথছ যিদৰে প্ৰেক্টিছ কৰি থাকোঁ ৰেগুলাৰলি, ইয়াত তোমালোকে গ্ৰামাৰখিনিও
এটলিষ্ট এসপ্তাহত এবাৰ হ'লেও তোমালোকে প্ৰেক্টিছ কৰিবা তেনেকুৱাকৈ যদি তোমালোকে প্ৰেক্টিছ কৰা অসমীয়া ব্যাকৰণত তোমালোকে ফুল মাৰ্কছে পাবা কোনেও তোমালোকক ৰখিব নোৱাৰে এতিয়া আমি আমাৰ ভিডিঅ'ৰ 4 নম্বৰ পইণ্টটো যোনটো সবতছে ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰ লৈ যাম সেইটো হৈছে পেপাৰ প্ৰেজেণ্টেশ্যন এণ্ড হেণ্ডৰাইটিং এই টিপটো অকলেই নিজৰ ভিতৰতে ইমান পাৱাৰফুল যে তোমালোকে যদি আগলৈ অসমীয়াত অকল 40-50 এনেকুৱা মাৰ্কছে পাইছিলা এইটো টিপ যদি ইউজ কৰা তোমালোকে আৰামত 70 to 80 মাৰ্কছ আনিব পাৰিবা পেপাৰ প্ৰেজেণ্টেশ্যনত সবতছে ইম্পৰ্টেণ্ট বস্তুটো হৈছে হেণ্ডৰাইটিং তোমালোকে বহুতে কোৱা শুনিবা যে হেণ্ডৰাইটিংটো মেটাৰ নকৰে হেণ্ডৰাইটিং জাষ্ট ধৰিব পৰা হ'লেই হ'ল কিন্তু অসমীয়া বিষয়টোত এইটো নহয় অসমীয়াত হেণ্ডৰাইটিংটোৱে সবতছে বেছি মেটাৰ কৰে ক'ব গ'লে মোৰে চিনাকি আৰু লগৰ বহুত আছে যোনে প্ৰি টেষ্টত যেনে তেনেহে অসমীয়াটোত পাছ কৰিছিলে কিন্তু পিছত সিহঁতে আৰামত 70+ মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হ'ল SSLC এক্সামত তো তোমালোকে যদি নিজে 85+ বা 90 মাৰ্কছ স্ক'ৰ কৰিব বিচাৰিছা তেনেহ'লে হেণ্ডৰাইটিংটো অলপ গুৰুত্ব দিবা নেক্সট হৈছে লেছ কাট মাৰ্কছ তোমালোকে এনচাৰটো লিখি কেতিয়াবা ভুল হয় যে কাটি দিয়া তো সেইটোও মেটাৰ কৰে তোমালোকৰ যদি প্ৰথম পেজখনতে যদি বেছি দাগ বা কাটা হৈ থাকে সেইটোৰ পৰা এটা বেয়া ইমপ্ৰেশ্যন পোৱা যায় আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে স্পেলিং মিষ্টেক আমি বহুতে স্পেলিং মিষ্টেক কৰোঁ আৰু আমি যিমান পাৰোঁ স্পেলিং মিষ্টেকটো কমাব লাগিব অসমীয়া ছাবজেক্টটোত কি বস্তুটো চেক কৰে যে তোমাৰ ৰাইটিং স্কিল আৰু তাত যদি তোমালোকে যদি স্পেলিংবোৰে ভালকৈ লিখিব পাৰি থকা নাই তেনেহ'লে এটা বেয়া ইমপ্ৰেশ্যন পৰে যাৰ ফলত তোমালোকৰ মাৰ্কছ বহুত কমি যায়গৈ ধৰি লোৱা তোমালোকে এটা 4 মাৰ্কছৰে কুৱেশ্যন এটা লিখিছা তাতে যদি তোমালোকৰ 6-7টামান ৱৰ্ডছে যদি ভুলে থাকে তেনেহ'লে তোমালোকে হাফ মাৰ্কো নাপাব পাৰা তো সেইটো অলপ গুৰুত্ব দিবা নেক্সট লাষ্ট পইণ্টটো হৈছে যিমান মাৰ্কছৰ লিখিব কৈছে সিমান ডাঙৰে লিখিবা যদি তোমালোকক 2 মাৰ্কছৰ কৈছে তোমালোকে একদম বহুত ডাঙৰ লিখিও নিদিবা আৰু বহুত সৰুকৈও লিখি নিদিবা 2 মাৰ্কছৰ কাৰণে নহ'লে 1 মাৰ্কছে দি থৈ দিব SSLC 2024ত আমাৰ বহুতবিলাক ষ্টুডেণ্টে এই টিপছখিনি ফ'ল' কৰি 90+ আনিবলৈ সক্ষম হৈছে আৰু তোমালোকেও এইখিনি টিপছখিনি যদি ফ'ল' কৰা তোমালোকৰ নিশ্চয় ইম্প্ৰুভমেণ্ট হ'ব তোমালোক যেনেকুৱা ষ্টুডেণ্টে নহয় কিয় এভাৰেজ ষ্টুডেণ্ট হয় বা বিল' এভাৰেজ ষ্টুডেণ্টে হয় তোমালোকৰ নিশ্চয় ইম্প্ৰুভমেণ্ট হ'ব আৰু লগতে তোমালোকে এই ভিডিঅ'টো চাবা মষ্ট কমন অসমীয়া ৰচনা এইটো চালে তোমালোকৰ 8 মাৰ্কছ এটা ফিক্স হৈ থাকিব মেট্ৰিকৰ কাৰণে